পৰ্বতঝোৰাত নিশা বন্য হস্তীৰ সন্ত্ৰাস বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বন্য হস্তীৰ জাকে বিহুবাছৰা গাঁৱত চলাই উপদ্ৰৱ কেইবাটাও পৰিয়ালৰ ঘৰ বাৰীৰ বিস্তৰ ক্ষতি সাধন কৰাৰ লগতে ধান চাউল খাই তহিলং কৰে বন্য হস্তীৰ জাকে হাতীৰ আতংকত স্থানীয় ৰাইজে ঘৰ বাৰী এৰি গতি কৰিছে আন নিৰাপদ স্থানলৈ বহু সময়ৰ অন্তত বন বিভাগ আৰু স্থানীয় ৰাইজৰ প্ৰচেষ্টাত বন্য হস্তীৰ জাকটোক খেদি পঠিয়াবলৈ সক্ষম হয় আমি আপোনালোকক এই অঞ্চলটোৰ নিশা ভাগৰ দৃশ্য দেখুৱাইছো এতিয়া বন্য হস্তীৰ সন্ত্ৰাসত আতংকময় পৰিৱেশে বিৰাজ কৰিছে পৰ্বতঝোৰাত আৰু পৰ্বতঝোৰাৰ এয়া নিশাৰ দৃশ্য বন্য হস্তীৰ সন্ত্ৰাসত নিদ্ৰা হৰিছে পৰ্বতঝোৰা বাকিৰ যেহেতু খাদ্যৰ সন্ধানত দেখা পোৱা গৈছে বিভিন্ন সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ কৰিছে বন্য হস্তীৰ জাকে আৰু এই পৰ্বতঝোৰা যি অঞ্চল আছে সেই অঞ্চলটো ব্যতিক্ৰম নহয় বহুতো আশা সামগ্ৰী ক্ষতি সাধন কৰিছে লগতে ধান চাউল খাই বন্য হস্তীৰ জাকে তহিলং কৰি দিছে ফলত এতিয়া ঘৰ বাৰী এৰি পলাবলগীয়া হৈছে তেওঁলোকে নিৰাপদ স্থানলৈ আৰু বহু সময় দেখা পোৱা গৈছে বন বিভাগ আৰু স্থানীয় ৰাইজৰ প্ৰচেষ্টাত বন্য হস্তীৰ জাকটোক খেদি পঠিয়াবলৈ সক্ষম হৈছে আমাৰ ইয়াত কৰাগাৰ ৰেঞ্চৰ আণ্ডাৰত এই বিশুবাছৰা বুলি কয় আমাৰ এই এৰিয়াটো ইয়াত মানে হাতী 4টা বনৰীয়া হাতী আজি খাদ্যৰ অভাৱত খাদ্য বিচাৰণ কৰি ইয়াত আহিছে তাৰপিছত এতিয়া আমাৰ ডিপাৰ্টমেণ্ট আহি কিনি এতিয়া আমি অলপ খেদি আছোঁ তাৰপিছত আমাৰ ইয়াতে ওচৰত 2টামান ঘৰ বনাই দিছে খাদ্যৰ আৰু ধানো খাইছে অলপ এতিয়া আমি ডিপাৰ্টমেণ্টৰ পৰা চেষ্টা কৰি আছোঁ খেদিবলৈ তো এতিয়া আতংকিত হৈ আছে